বহু কেইজন বিশিষ্ট ব্যক্তি আমাৰ মঞ্চত ভূমিষ্ঠ আছে। আপোনালোকৰ এই মৰম যেতিয়া গম পাইছে সকলো আপোনালোকৰ ওচৰলৈ আহিছে। বৰ্ডাৰ এৰিয়া বুলি ইতিমধ্যে বিভিন্ন মানুহে বিভিন্ন সময়ত দুখ প্ৰকাশ কৰি থকাৰ সময়ত বিশ্বজিৎ ফুকন ডাঙৰীয়াই আপোনালোকৰ ইয়াত উন্নয়নৰ এটা সুত বোৱাবৰ কাৰণে সক্ষম হৈছে। বিশ্বজিৎ ফুকন ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ যে অনাগত সময়ত মাননীয় ফুকন ডাঙৰীয়া এই সমষ্টিটোত এক উন্নয়ন বন্যা প্ৰভাৱ কাৰণে সক্ষম হ'ব। ইতিমধ্যে বাইদেউ যিটো কৈছে 7.5 কোটি টকা 700 কোটি টকা এই গোলাঘাট জিলাখন কাৰণে আহিছে, ইয়াৰ প্ৰায় 260 কোটি টকা সৰুপথাৰ সমষ্টিৰ কাৰণে চেংচন কৰাই আপোনালোকৰ সক্ষম হৈছে, যাৰ কাৰণে আপোনালোকে মাননীয় বিশ্বজিৎ ফুকন ডাঙৰীয়াক আৰু এটা হাত চাপৰি আদৰণি জনাব। উপস্থিত ৰাইজ, কাৰ্যকৰ্তাসকল, আমাৰ মণ্ডল প্ৰেচিডেণ্টসকল, আমাৰ জিলা বিষয় বিভাগসকল, মণ্ডলৰ বিষয় বিভাগসকল, আপোনালোকে এই সমষ্টিটো জৰাজীৰ্ণ সমষ্টিত ৰূপান্তৰিত হৈছে। এটা জৰাজীৰ্ণ সমষ্টি, ৰাস্তা পদূলি নাই, পানী নথকা এটা সমষ্টি, উন্নয়নৰ কোনো ধৰণৰ একমাত্ৰ আশা নথকা সমষ্টিটোত আপোনালোকে ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ প্ৰাৰ্থীক ভোট দি আৰু প্ৰাৰ্থীৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াক জিকোৱাৰ পিছত মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে আজি এই সমষ্টিটোৰ উন্নয়ন ধাৰা বোৱাবৰ কাৰণে সক্ষম হৈছে। আজি গোলাঘাট যাবৰ কাৰণে বেছি সময় নালাগে। ইয়াৰ মানুহৰ আপোনালোকৰ মানুহৰ যি দুখ দুৰ্দশা আছে, মহিলাসকলৰ ওপৰত যি আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিবিলাক আঁচনি ঘোষণা কৰিছে, আপোনালোকে বেছিভাগে এইবিলাক আঁচনি পাইছে। এতিয়া কৈছে জল জীৱন মিছন, যি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এটা অভিলাষী আঁচনি আছিলে, এই আঁচনি প্ৰায় 85% কাম ইয়াত সম্পূৰ্ণ হৈছে। পানীৰ কাৰণে, খোৱা পানীৰ কাৰণে হাহাকাৰ কৰিব লগা অৱস্থা নাই। ঘৰ ঘৰ নল, ঘৰ ঘৰ জল, এই আঁচনিও এতিয়া ৰূপান্তৰিত হৈছে। ভৱিষ্যত দিনত আৰু বহু কেইটা আঁচনি আহিব, আপোনালোকে যিখিনি আশা কৰাতকৈ বেছি পাব। ইয়াত মডেল হস্পিটেলৰ কথা ইতিমধ্যে কৈছে, আয়ুষ হস্পিটেলৰ কথা কৈছে, বিভিন্ন ধৰণৰ আঁচনি কৈছে। এই আমাৰ যি দলৰ কাৰ্যালয় আমি উদ্বোধন কৰিছোঁ, এই কেৱল দলৰ কাৰ্যালয় বুলি ভাবিলে নহ'ব। আমাৰ দলৰ কাৰ্যকৰ্তা যিসকল ইয়াত বহি আছে, এই মঞ্চত আছে, তলত আছে, বিভিন্ন ঠাইত বিচৰিত হৈ আছে, তেখেতসকলে সকলো সময়তে আপোনালোকৰ কাৰণে কাম কৰে। আমি দলৰ কাৰণে কাম কৰা মানে আপোনালোকৰ কাৰণে কাম কৰে। আমি ভাৰতীয় জনতা পাৰ্টীৰ দলৰ কাৰণে কাম কৰিছোঁ মানে আপোনালোকৰ কাৰণে কাম কৰিছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কথা কৈছে যে মই এই দেশৰ প্ৰধানমন্ত্ৰী নহয়, মই এই দেশৰ প্ৰধান সেৱকে। এই কথাটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বাৰ বাৰ কৈ থাকে, আপোনালোকে শুনিছে চাগে। আমাৰ দলৰ লক্ষ্য উদ্দেশ্য বেলেগ একো নহয়। আমাৰ দলে কি কৈছে? সবকা সাথ সবকা বিকাশ, আৰু কৈছে শেষৰজন মানুহৰ ভাল হ'ব লাগে। হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান সকলো মানুহৰ উন্নয়নৰ কাৰণে চিন্তা কৰিছে, সবকা সাথ সবকা বিকাশ। এই ধাৰণাৰে আজি আগবাঢ়িছে। আপোনালোকে যদি ভাবে যে ভাৰতীয় জনতা পাৰ্টি কেৱল ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকলৰ কাৰণে কাম নাই কৰা, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মণ্ডল প্ৰেচিডেণ্ট হওক, জিলা বিষয়া হওক, জিলা সভাপতি হওক, তেখেতসকলে নিজৰ কাৰণে কাম নকৰে, আপোনালোকৰ কাৰণে কাম কৰে। বিধায়ক ডাঙৰীয়া আহোঁতে কৈছে যে ভৱিষ্যত দিনত ইয়াক আমি আৰু সুন্দৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই ইয়াৰ ৰজা পুখুৰীত আনি ৰখাটো কম কথা নহয়। এটা সময়ত সৰু পথাৰত মানুহ, সৰু পথাৰৰ এই গেলাবিল এই অঞ্চলবিলাকত ইয়াৰ ভিতৰত যিমান বৰ্ডাৰ এৰিয়া আছে, বৰ্ডাৰ এৰিয়াত আহিবলৈ অসুবিধা পাইছে। আজি তেখেতক কমচে কম মানুহখিনি আহিছে। আজি মন্ত্ৰী ডাঙৰীয়া আহিছে, গুৱাহাটীৰ পৰা আমাৰ ৰাজু ডাঙৰীয়া আহিছে, বিপ্লৱৰঞ্জন শৰ্মা ডাঙৰীয়া আহিছে, প্ৰশান্ত গোস্বামী ডাঙৰীয়া, সকলোবিলাক আহিছে। ইয়াৰ বেলেগ একো উদ্দেশ্য নাই। আপোনালোকে ভাৰতীয় জনতা পাৰ্টীক ভোট দিয়া মানে আপোনালোকে নিজৰ উন্নয়ন, নিজৰ ৰাস্তা প্ৰস্তুত কৰে। এই কথা আজি এটা আপোনালোকে জানে চাগে, আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'বলৈ ওলাইছে। আমি তেখেতক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ কাৰণে সংকল্প লৈছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে এই কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিদৰে কৈছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদৰে কথা ক'লে যে যাক যাক যি সুবিধা দিব লাগে সকলো মানুহ সুবিধা পাব লাগে, সকলো সুখত থাকিব লাগে, সেই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা আখৰে আখৰে পালন কৰিছে। যিসকলে মাইক্ৰ' ফাইনেন্সৰ লোন ল'লে, সেইসকলক মাইক্ৰ' ফাইনেন্সৰ লোন যথাবিহিতভাৱে মাফ কৰাৰ কথা চিন্তা কৰিছে। আজি অৰুণোদয়ৰ কথা চিন্তা কৰিলে অৰুণোদয়ৰ কথা ব্যৱস্থা হৈছে। মাটিৰ পট্টাৰ বিভিন্ন সময়ত সমস্যাবিলাক আছিলে, সমস্যাবিলাক নাইকিয়া কৰিছে আৰু অদূৰ ভৱিষ্যতৰ মাটিৰ সমস্যাবিলাক সমাধান কৰিব। এইবিলাক বেলেগ কাৰণৰ কাৰণে আপোনালোকৰ কাৰণে কৰিছে। আমি ইতিমধ্যে চৰকাৰত আছোৱেই, আপোনালোকে চৰকাৰ নিৰ্বাচিত কৰিছে, আপোনালোকে বিধায়ক সন্মুখত বহিছে, মন্ত্ৰী বহি আছে, সকলোকে আপোনালোকে ভোট দিছে। আপোনালোকে ভোট দিব লাগিব। এই কথা নহয় কিছুমান মানুহে ভাবে যে মাইনৰিটি মানুহে ভোট নিদিয়ে। আমি আশা কৰিছোঁ যে মাইনৰিটি মানুহে অহাবাৰ ভোট দিব। মাইনৰিটি মানুহৰ মনত যিটো শংকা আছে, এই শংকা আপোনালোকে নাৰাখিব। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে সবকা সাথ সবকা বিকাশ, সৰ্বধৰ্ম সমূহ আমাৰ
দলৰ নেতৃত্বৰ ইতিমধ্যে ঘোষণা কৰিছে বিধায়কে সকলোৰে কাৰণে কাম কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোৰে কাৰণে কাম কৰিছে এই সময়ত বেলেগ কথা চিন্তা কৰিব নালাগে ভাৰতীয় জনতা পাৰ্টি এই চৰকাৰক বৰ্তাই ৰাখিব লাগিব আপোনালোকৰ স্বাৰ্থ আপোনালোকে যদি ভাবে যে আমাৰ একো নাই বহুতে ভাবিব পাৰে এই কথা ভাবিব নালাগে সুৰক্ষাৰ কাৰণে আপোনালোকৰ স্বাস্থ্য সুৰক্ষাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আয়ুষ্মান কাৰ্ড আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আয়ুষ্মান অসমৰ কাৰ্ডৰ ব্যৱস্থা কৰিছে আপোনালোকে জানে ঘৰ নোপোৱা মানুহ ঘৰৰ কথাও চিন্তা চৰ্চা হৈছে অভাৱ থাকিবই ইমান দিন কংগ্ৰেছে শাসন কৰা এই দেশখনক একেবাৰে একেদিনে 5 বছৰ বা 10 বছৰ ঠিক কৰিব নোৱাৰি ৭৫ বছৰে যি শোষণ কৰিলে তাৰ ফল আপোনালোকে দেখিলে আৰু তাৰ আপোনালোকে জিকাই দিয়াৰ ফল কি হৈছে সেয়াও দেখিছে মই আপোনালোকক সকলোকে অনুৰোধ জনাম যে আপোনালোকে যি বিকাশৰ ধাৰা বৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সেইটোক আপোনালোকে সহযোগ কৰক মহিলাসকলৰ মুখত হাঁহি বিৰিছে আজি লাখপতি বাইদেউৰ কথা চিন্তা কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি চিন্তা কৰি তাক বাস্তৱত কাৰ্যকৰী কৰাৰ কথা ইতিমধ্যে ঘোষণা হৈছে আপোনালোকে অংশগ্ৰহণ কৰিছে যোৱাকালি আপোনালোকৰ ইয়াৰ পৰা ৮,০০০ মানুহ ইমান দূৰ যোৰহাটৰ মেটেৰিয়েলকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মিটিঙত অংশগ্ৰহণ কৰিছে সেয়া কম কথা নহয় মই আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে সুখত থাকক ভালকে থাকক তাৰ কাৰণে অহৰহ কাম কৰিছে বিধায়কে কাম কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাম কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কাম কৰিছে বেলেগ কাৰণত নহয় মানুহে ভাবে যে বিজেপিৰ কাৰণে বিজেপি দলত ৰাইজৰ কাৰণে আৰু বিজেপি দলে ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে ক্ষমতা লাগে বেলেগ একো কাৰণে নহয় আমাক সম্পত্তি পাবৰ কাৰণে আমাৰ সম্পত্তি পাহাৰ কৰিবৰ কাৰণে আমাক ভাৰতীয় জনতা পাৰ্টিৰ ক্ষমতা নালাগে আপোনালোকে ভালকে থাকিব লাগে যি জাত পাত নিৰ্বিশেষে ধৰ্ম নিৰ্বিশেষে মানুহৰ কাৰণে কাম কৰিব মানুহবিলাক দুখত বাৰ এই কথাটো এইকাৰণে উল্লেখ কৰিছোঁ যে আপোনালোকৰ এই দুখ দুৰ্দশাৰ কথা বহুত সময়ত বহু মানুহে কৈ থাকে তাক কিন্তু প্ৰতিফলিত কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই চেষ্টা কৰিছে মই আশা কৰিম ভৱিষ্যত দিনত আপোনালোকে আমাক আশীৰ্বাদ দিব ময়ো সাংসদ হৈ আছোঁ তথাপিও প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমাৰ মন্ত্ৰীসভাত আমাৰ যি চৰকাৰ হ'ব এই চৰকাৰ ইয়াৰ পৰা সাংসদ এজন বহুত দৰকাৰ কাৰণ ইয়াৰ পূৰ্বৰ সাংসদে কি কাম কৰিছে আপোনালোকে দেখিছে গতিকে আমাক প্ৰক্ষেপিত কৰিছে মই আপোনালোকৰ সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ ভৱিষ্যত দিনত আপোনালোকে আমি আকৌ আপোনালোকৰ ওচৰলৈ আহিম বিধায়ক যেনেকৈ আহি আছে আমাৰ দলৰ কাৰ্যকৰ্তাসকল যেনেকৈ আহি আছে আমাৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকল যেনেকৈ আপোনালোকৰ ওচৰলৈ গ'ল আমিও আপোনালোকৰ ওচৰলৈ সকলো সময়তে আহিম আপোনালোকে এই কথা নাভাবিব যে এইবাৰ মিটিং কৰি গুচি গ'ল দলৰ কাৰ্যালয়টো স্থায়ীভাৱে ইয়াত বনাইছে কোনোবাই চিন্তা নকৰিব কথা লৈ থকা আৰম্ভ কৰিলে পিছত ঘোষণা কৰি 4টা মণ্ডলত 4টা কাৰ্যালয় হৈছে আৰু অন্তিমটো কাৰ্যালয়ে আজি মুকলি কৰিছোঁ মই শুভখনত আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ সকলোৱে ভাল হওক ইয়াকে মই কামনা কৰি মই পুনৰ ভাৰতীয় জনতা পাৰ্টিৰ এই চৰকাৰটো আপোনালোকে যি অংশগ্ৰহণ কৰিছে আৰু ভৱিষ্যত দিনত এই অংশগ্ৰহণ অব্যাহত ৰাখিব ইয়াকে কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ সকলোৱে এবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আদৰণি জনাই কৃতজ্ঞতা জনাই হাত চাপৰি দিয়ক সকলোকে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সন্মান জনাই আমি এটা হাত চাপৰি লওঁ কাৰণ ইয়াৰ পৰা ভাবিব নোৱাৰা ৰাস্তা পদূলি আৰম্ভ হৈছে আৰু ৰাস্তাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে আৰু মাননীয় বিশ্বজিৎ ফুকন ডাঙৰীয়াক এটা ভাল হাত চাপৰি দিবলৈ শেষত দলটোৰ কাৰণে এই দলটো ৰাইজৰ দল এই দলটো বেলেগৰ নহয় এই দলটোৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ সকলো নেতৃত্বক শুভেচ্ছা জনাই আদৰণি জনাই আপোনালোকে হাত চাপৰি দিব বুলি আশা কৰিছোঁ আৰু মোৰ বক্তব্য সামৰণি মাৰিছোঁ ভাৰত মাতা কি